Friends, welcome to Aptitude Skills. আজি আমি চাম ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন জুনিয়ৰ এছিষ্টেণ্ট 2020 পাৰ্ট 4টো চাম আজি। ঠিক আছে, ইয়াৰ আগত পাৰ্ট 3লৈকে মই কৰাই দিয়া হৈছে, চ' এইকেইটা ভালকৈ চাই ল'ব। চ' ষ্টাৰ্ট কৰোঁ আহক। দ্য এভাৰেজ অফ এ নাম্বাৰ এন ইটছ ৰেচিপ্ৰকেল ইজ 4. দ্য এভাৰেজ অফ ইটছ কিউব এন ইটছ ৰেচিপ্ৰকেল ইজ ইকুৱেল টু। চ' আমাক সুধিছে কুৱেশ্যনটোত দ্য এভাৰেজটো ল'ব দিছে। এভাৰেজটো কাৰ মাজত আছে? এটা নাম্বাৰ আৰু তাৰ ৰেচিপ্ৰকেল মানে কি হয়, ধৰি লওক 5 এটা নাম্বাৰ আছে, চ' ইয়াৰ কি ৰেচিপ্ৰকেল হ'ব 1/5। তেনেকৈ ধৰি লওক 6 নাম্বাৰ আছে, কি হ'ব 1/6। ধৰি লওক আপোনাৰ 23/3 আছে, চ' ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 1/23/3, মানে এইটো কি হৈ যাব 3/23। ঠিক আছে, বুজিলে? চ' সেইটো হ'ল ৰেচিপ্ৰকেল। চ' আমাক কৈছে যে সেই নাম্বাৰত আৰু এভাৰেজটো কি হয়, ধৰি লওক তিনিটা নাম্বাৰ আছে 2, 3, 6, ত' ইয়াৰ আমি এভাৰেজ কেনেকৈ উলিয়াম? চ' এভাৰেজটো কেনেকৈ ওলাম? 2 + 3 + 6 ডিভাইড বাই কেইটা আছে, এটা, দুটা, তিনিটা, চ' ডিভাইড বাই 3। চ' এইটো জাষ্ট চিম্পল হয়, মিন আৰু এভাৰেজ একেই হ'ব। দ্য এভাৰেজ অফ এ নাম্বাৰ এন ইজ ৰেচিপ্ৰকেল ইজ 3. চ' আমি নাম্বাৰটো লৈ লওঁ, এক্স লৈ লওঁ। এতিয়া কৈছে আমাক এক্স আৰু কাৰ এভাৰেজ লাগিব? তাৰ ৰেচিপ্ৰকেলটো। চ' ইয়াৰ ৰেচিপ্ৰকেল কেনেকৈ হ'ব? 5ৰ যিটো 1/5 হয়, এক্সৰ কিমান হ'ব 1/x। চ' এই দুটা ৰেচিপ্ৰকেলৰ এই দুটা এভাৰেজ কিমান হ'ব 4. এক্স প্লাছ 1/x দুটা আছে, চ' সেইকাৰণে ডিভাইড বাই 2, এভাৰেজ ইকুৱেল টু 4 হ'ল, হয় নাই? ইয়াৰ এভাৰেজটো 4 হ'ব, এভাৰেজ ইকুৱেল টু 4। চ' এভাৰেজটো আমি কেনেকৈ ওলাম? দুটা নাম্বাৰ এক্স প্লাছ 1/x দুটা আছে, ত' 1 আৰু 1 দুটা আছে, চ' ডিভাইড বাই 2 ইকুৱেল টু 4। ঠিক আছে, চ' এতিয়া এইটো কি হ'ব? এক্স প্লাছ 1/x ইকুৱেল টু 8 পালোঁ, হয় নাই? হৈ গ'ল, আমাৰ এইখিনিলৈকে হৈ গ'ল। এতিয়া আমাক কি উলিয়াব দিছে? দ্য এভাৰেজ অফ ইজ কিউব এন ইজ ৰেচিপ্ৰকেল। আৰু এতিয়া এভাৰেজ উলিয়াব দিছে, কাৰ মাজত এভাৰেজ উলিয়াব দিছে? কিউব। এই নাম্বাৰটো কিউব হ'লে এইটো হ'ব, আৰু তাৰ ৰেচিপ্ৰকেল হ'ব কি হ'ব 1/x³। একেটাৰ মাজত ৰেচিপ্ৰকেল এভাৰেজ উলিয়াব দিছে। চ' এভাৰেজ কেনেকৈ উলিয়াম আমি? x³ প্লাছ 1/x³ কেইটা আছে? দুটা আছে, চ' ডিভাইড বাই 2 হ'ব, হৈ গ'ল। এতিয়া এইটো ফৰ্মুলা কি আছিলে? a³ প্লাছ b³ ফৰ্মুলা আহিলে। চ' এইটো আমি এনেকৈ লিখিব পাৰোঁ, x³ প্লাছ 1/x³ লিখিব পাৰোঁ, কাৰণ 1ৰ কিউব 1 হ'ব। ঠিক আছে, চ' a³ প্লাছ b³ ফৰ্মুলা। চ' a³ প্লাছ b³ ফৰ্মুলা কি আছিলে? a প্লাছ b হোল কিউব মাইনাছ 3a ইনটু b আৰু a প্লাছ b, সেইটো আছিলে। চ' ডিভাইড বাই কিমান হ'ব? 2 হ'ল। চ' a প্লাছ b আমি জানো, x প্লাছ 1/x কিমান 8 হ'ল। চ' ইয়াৰ ঠাইত আমি 8 বহাই দিলোঁ, 8³ মাইনাছ, আৰু এইটো কেঞ্চেল হ'ল, চ' 3 হ'ল। 3 ইনটু আৰু এইটো কিমান হ'ব 8 হ'ল, ডিভাইড বাই কিমান হ'ব 2, বুজিলে? চ' এতিয়া আমি কি হ'ব? 8³ হ'ব 512 মাইনাছ 3a ইনটু 8 24 ডিভাইড বাই 2। চ' এইটো আমি কিমান পাম? 12/4 গ'লে 8 হ'ল, 50/2 গ'লে 48, চ' ডিভাইড বাই 2 হ'ল। আমি এইটো কিমান পাম? 244। ঠিক আছে, চ' এনচাৰটো কিমান হ'ব? 244। চিম্পল হয়, খালি কুৱেশ্যনটো সদায় ষ্টেটমেণ্টৰ পৰা আপোনালোকে ইকুৱেশ্যনটো বনাবলৈ চেষ্টা কৰিব। ইয়াত ষ্টেটমেণ্টটো দিয়া আছে যে এভাৰেজ অফ দুটা নাম্বাৰ দিয়া আছে, কাৰ এভাৰেজ লাগিব আমাক? চ' নাম্বাৰ এটা আৰু তাৰ ৰেচিপ্ৰকেল। চ' নাম্বাৰ এটা এক্স ল'লোঁ, চ' সেই নাম্বাৰটো আৰু তাৰ ৰেচিপ্ৰকেলটো এভাৰেজ হ'ব 4। চ' এই দুটা আমি এভাৰেজ কেনেকৈ ল'ম? এক্স প্লাছ 1/x ডিভাইড বাই 2, যেনেকৈ 2 আৰু 3 ধৰি লওক আমি এভাৰেজ উলিয়াব লাগে, কেনেকৈ উলিয়াম? 2 + 3 ডিভাইড বাই 2, হয় নাই? চ' তো দুটা আছে কাৰণে 2 হ'ল ইকুৱেল টু 4, চ' x প্লাছ 1/x ইকুৱেল টু 8। চ' আমাক লাগে নেক্সট সেই নাম্বাৰটো কিউব আৰু তাৰ ৰেচিপ্ৰকেল, মানে কিউবটো এইটো হ'ল, আৰু কিউবৰ ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব? 1/x³। চ' এই দুটা এভাৰেজ কেনেকৈ ওলাম? x³ প্লাছ 1/x³ কেইটা আছে? দুটা আছে, ডিভাইড বাই 2। ঠিক আছে, এইটো আমি এনেকৈ লিখিব পাৰোঁ। চ' ইয়াৰ ফৰ্মুলাত বহাইলোঁ, a³ প্লাছ b³ ফৰ্মুলা কি আছিলে? a প্লাছ b হোল কিউব মাইনাছ 3ab a প্লাছ b। চ' মই লিখি দিওঁ ফৰ্মুলাটো, a³ প্লাছ b³ কিমান আছিলে? a প্লাছ b হোল কিউব মাইনাছ 3ab a প্লাছ b। ঠিক আছে, চ' এইটো ফৰ্মুলাত বহালোঁ, আৰু আমি x প্লাছ 1/x আমি 8 জানো, চ' সেইকাৰণে ইয়াত 8 বহালোঁ, আৰু এইটো ঠাইত 8 বহালোঁ। চ' 8³ 512 মাইনাছ 24 ডিভাইড বাই 2, চ' 488 ডিভাইড বাই 2 244 পালোঁ। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ। চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে এতিয়া চাব, এইটো ভালকৈ চাব দেই। এনেকুৱা অংক প্ৰায় আহে, এইবিলাক চব কুৱেশ্যন পেপাৰত অহা অংক, এইবিলাক মই নিজে বনাই দিয়া নাই বা কিতাপৰ পৰা মই তুলি লোৱা নাই। এইবিলাক চব আপোনাৰ চেণ্ট্ৰেলৰ বা ষ্টেটৰ চব কুৱেশ্যন পেপাৰ মিক্স কৰি পেলাই মই এনেকৈ বনাইছোঁ, যোনবিলাক ইম্পৰ্টেণ্ট সেইবোৰ দিছোঁ। চ' এইবোৰ আহিব পৰা অংক হয়। তো 7 ডিজিট নাম্বাৰ, চ' 7 ডিজিট নাম্বাৰ দিয়া আছে ইজ ডিভিজিবল বাই 88। ঠিক আছে, এই নাম্বাৰটো 88 ডিভাইড হৈ আছে। ঠিক আছে, হৈ আছে বুলি আমাক কৈছে, তো আমাক সুধিছে যে এক্স প্লাছ ৱাইটো কি হ'ব, আৰু ইয়াত এক্স আৰু ৱাইটো কি হয়? ডিজিট হয় দেই, এইটো মনত থ'ব।
এক্স আৰু ৱাইটো ডিজিট হয় চ' এতিয়া আমাক সুধিছে যে এক্স প্লাছ ৱাইটো কিমান হ'ব নাম্বাৰটো কি আছিলে 78x1 y68 হয় নাই যেতিয়া কোনোবা এটা 88 ডিভাইড হ'ব লাগিব বুলি কৈছে চ' 88 ডিভাইড হ'বলৈ আমি কি জানিব লাগিব 88টো যদি আমি ভাঙি দিওঁ 11 × 8 হয় নাই এইটো জানিব লাগিব আমি ঠিক আছে চ' ফাৰ্ষ্ট আমি চাম ডিভিজিবল বাই মানে 88 ডিভাইড হ'বলৈ আপুনি 11 দিও ডিভাইড হ'ব লাগিব 8 দিও ডিভাইড হ'ব লাগিব গম পাইছে চ' যদি 11 দিও ডিভাইড হয় 8 দিও ডিভাইড হয় তেতিয়া এই গোটেই নাম্বাৰটো 88 ডিভাইড হৈ যাব চ' ফাৰ্ষ্ট আমি চাম ডিভিজিবিলিটি ন ডিভিজিবিলিটি বাই 8 চ' 80 কেনেকৈ যায় চ' এই নাম্বাৰটোক 80 কেনেকৈ চাম আমি শ্বৰ্টকাট মেথড এটা আছে কোনোবা এটা নাম্বাৰ আপুনি ডিভাইড বাই 8 হ'বলৈ লাষ্টৰ 3টা ডিজিট ডিভাইড বাই 8 হ'ব লাগিব লাষ্টৰ 3টা ডিজিট কি আছে y68 আছে এই y68টো 8 দি ডিভাইড হ'ব লাগিব ঠিক আছে চ' এইটো আমি কেনেকৈ চাম ফাৰ্ষ্ট আমি কি কৰিলোঁ y = 1 বহালোঁ ঠিক আছে y = 1 বহালোঁ চ' y = 1 বহালে কিমান হ'ব 168 পালোঁ হয় নাই 168 পালোঁ নাই y ঠাইত 1 বহালোঁ চ' এইটো 8 দি ডিভাইড হ'লে চাওঁ 8 2 = 16 8 গৈ আছে 8 1 যায় 8 চ' y = 1 বহালে আমাৰ এই গোটেই নাম্বাৰটো y68টো ডিভাইড হৈ গৈ আছে মানে এই গোটেই নাম্বাৰটো ডিভাইড হ'বলৈ y ঠাইত 1 বহিব লাগিব ঠিক আছে চ' এতিয়া ডিভিজিবিলিটি বাই 11টো চাম চ' ডিভিজিবিলিটি বাই 11টো আমি কেনেকৈ চাম এই নাম্বাৰটো দিয়া আছে যে এই পজিশ্যনকেইটা আমি লওঁ ফাৰ্ষ্ট কি কি আছে 8y x আৰু 7 এইকেইটা প্লাছ কৰিম 8 + y + x + 7 হয় নাই মাইনাছ এইকেইটা ল'ম আমি 6 + 1 + 8 এই এনেকুৱা দুটাৰ পৰা যদি আমি মাইনাছ কৰি এনেকুৱা এটা নাম্বাৰ পাওঁ যোনটো 11 দি ডিভাইড হয় তেতিয়া গোটেইকেইটা নাম্বাৰ 11 দি ডিভাইড হ'ব ঠিক আছে চ' এইটো মাৰ্ক কৰি কিমান পাম আমি 15 + x + y কিমান আছিলে y 1 আছিলে হয় নাই চ' আমি y ঠাইত জাষ্ট 1 বহাই দিলোঁ মাইনাছ এইটো কিমান হ'ব 8 9 9 + 6 15 হ'ল এতিয়া 16 + x - 15 তো 16ৰ পৰা 15 গ'লে 1 থাকে চ' x + 1 চ' এতিয়া x ঠাইত কি বহাব লাগিব যাতে 11 দি ডিভাইড হয় চ' x ঠাইত আমি কিমান বহাম 0 বহালে 1 হ'ব নহ'ব চ' 1 বহালে 2 হ'ব নহ'ব 3 বহালে 4 হ'ব নহ'ব 4 বহালে 5 হ'ব 6 এনেকৈ নহ'ব চ' আমি যদি ইয়াত x ঠাইত 10 বহাওঁ x ঠাইত 10 বহালে এইটো কিমান হৈ যাব 10 + 1 11 হয় নাই আৰু 11ক 11 দি গৈ আছে চ' সেইকাৰণে x ঠাইত কি বহাব লাগিব 10 বহাব লাগিব চ' x ঠাইত আমি 10 বহালোঁ আৰু y ঠাইত 1 বহালোঁ চ' এতিয়া x + y কিমান হ'ব 10 + 1 11 বুজিলেনে আমাক কি লাগে x + y হে লাগে বুজি পাইছে কথাটো আমি এই নাম্বাৰটো আমাক সুধিছে যে 88 ডিভাইড হয় ঠিক আছে ডিভাইড হয় যদি তেতিয়া x + y কিমান হ'ব চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ যদি এই নাম্বাৰটো 88 ডিভাইড হয় তেতিয়া অবভিয়াছলি 11 আৰু 8 দি ডিভাইড হ'ব লাগিব চ' আমি ফাৰ্ষ্ট কৰিলোঁ যে 880 চালোঁ 880 ডিভাইড হ'বলৈ কি কৰিব লাগিব এই লাষ্টৰ 3টা ডিজিট যে সেইকেইটা ডিজিট আপোনাৰ 880 ডিভাইড কৰিব লাগিব চ' লাষ্টৰ 3টা ডিজিট আমি ল'লোঁ চ' ফাৰ্ষ্ট আমি বহালোঁ y = 1 যদি y = 1 বহাই চাওঁ তেতিয়া 168 হ'ল 168ক 80 দি গৈ আছে মানে y = 1 হ'ব এইটো ঠিক আছে একদম লিষ্ট ভেলু সৰু ভেলুটো y = 1 হ'ল নেক্সট 11 দি চাবলৈ আমি ইয়াৰ শেষৰ ফালৰ পৰা এটা এৰি ল'লোঁ 8y x 7 মানে 11 দি যদি আপুনি কোনোবা এটা নাম্বাৰ চাবলৈ লাগে যে ডিভিজিবল হয় নে নহয় তেতিয়া এই এনেকৈ মাইনাছ কৰিব লাগিব শেষৰ পৰা আপুনি এটা এৰি পেলাই ল'ব প্লাছ কৰিব মাইনাছ আকৌ তাৰ নেক্সটটো এৰি ল'ব তেনেকৈ আমি কৰিলোঁ চ' আমি পালোঁ যে x + 1 শেষত x + 1 পালোঁ এতিয়া xৰ ভেলু কি হ'বলৈ 11 দি ডিভাইড হ'ব লাগিব চ' xৰ ভেলু যদি 10 হয় তেতিয়াহে 11 দি ডিভাইড হ'ব একদম সৰু ভেলুটো xৰ ভেলু আপোনাৰ 21 হ'লেও ডিভাইড হ'ব 21 + 1 22 কিন্তু একদম সৰু ভেলুটো লাগে আমাক চ' x = 10 হ'ল চ' x = 10 পালোঁ y = 1 পালোঁ চ' এতিয়া x + y কিমান পালোঁ 11 ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে ইয়াত নেক্সট এইটো কুৱেশ্যন ভালকৈ চাব দেই এভাৰেজৰ অংক হয় দ্য এভাৰেজ এজ অফ 15% ইজ 32 years চ' এভাৰেজৰ ফৰ্মুলাটো কি আছিলে আমাৰ যদি আমি এভাৰেজৰ ফৰ্মুলাটো চাওঁ এভাৰেজৰ ফৰ্মুলাটো কি আছিলে ছাম অফ অবজাৰভেশ্যন
যিমানটা দিয়া আছে তাৰ সাম কেটা সাম অফ অবজারভেশন ডিভাইড বাই নাম্বার অফ অবজারভেশন হয় না ঠিক আছে সো কোয়েশ্চনটো লৈ চাওঁ দ্য এভাৰেজ অফ 15 এভাৰেজ এজ অফ 15% ইজ 32 ইয়াৰ্ছ তো এভাৰেজ এজ অফ 15% কোৱা হৈছে 32 ইয়াৰ্ছ ইফ 2 more person are added যদি দুটা পাৰ্চন আমি এড হৈ যায় তেতিয়া এভাৰেজটো ইনক্ৰিজ হ'ব 3 ইয়াৰ্ছ আৰু এভাৰেজটো 32 আছিলে কিমান হ'ব ইনক্ৰিজ হ'ব 35 লৈ ইনক্ৰিজ হ'ব 32 প্লাছ 3 35 এতিয়া কৈছে দ্য নিউ পাৰ্চন হেভ এন এজ ডিফাৰেঞ্চ অফ 9 ইয়াৰ্ছ বিটুইন দেম এতিয়া যোন দুটা আমি নতুন পাৰ্চন ওলাইছোঁ নতুন পাৰ্চন আমি এড কৰিছোঁ সেই দুটা মাজৰ এজ ডিফাৰেঞ্চটো কিমান 9 ইয়াৰ্ছ মানে ডাঙৰটো পৰা সৰুটো এজটো মাইনাছ কৰিলে আমি 9 ইয়াৰ্ছ পাম দ্য এজ ইন ইয়াৰ্ছ অফ দ্য এল্ডাৰ পাৰ্চন এমং দ্য পাৰ্চন ইজ নিউ পাৰ্চন তো আমাৰ এল্ডাৰ পাৰ্চনটো আমাৰ এজটো লাগে মানে বয়সস্থ মানুহটো এজটো লাগিব ঠিক আছে তো আমি ফাৰ্ষ্ট কি দিয়া আছে এভাৰেজ এজ অফ 15% ইজ 32 ইয়াৰ্ছ (15% 32 হল সো এভাৰেজ এজ অফ 15% আমি কেনেকৈ লিখিব পাৰোঁ সাম অফ এজ অফ 15% হয় ডিভাইড বাই 15 ইকুৱেল টু 32 ইয়াৰ্ছ এই ফৰ্মুলাটোত পৰি গ'ল গোটেই তো আমি সাম অফ এজ অফ 15% কিমান হ'ব 32 into 15 হয় নাই সাম অফ এজ অফ 15% মানে 15টা পাৰ্চনৰ এজ কেইটা যদি আমি প্লাছ কৰোঁ আমি এইটো পাম তো এইটো কিমান হ'ব এতিয়া 450 প্লাছ 30 ন 480 হ'ব 480 হ'ল এতিয়া নেক্সট এইখিনিৰ পৰা এইখিনিলৈকে আমি কৰিলোঁ এতিয়া নেক্সট আমাক কৈছে যদি আমি দুটা পাৰ্চন এড কৰিলোঁ দুটা পাৰ্চন এড কৰিলে কিমান হ'ব 17 হৈ গ'ল এভাৰেজ এজ অফ দুটা পাৰ্চন এড কৰিলোঁ কিমান হ'ল 15 আছিলে 17 হৈ গ'ল is and then the average is increased by 3 years और average तो किमान वो increase by 3 years 32 আসলে किमान वो 35 32 plus 3 35 तो इतना मैं ये तो कहने के लिए लिखो पढ़ूँ sum of age of 17% divide by किमान असले 17 so 17 will equal to 35 17% কিমান হ'ব এইটো 35 into 17 সো এইটো কিমান পাম 35 into 17 510 আৰু ইফালে 85 595 হয়নে 595 হয়নে 10 ইফালে 85 হ'ল ন 595 ঠিক আছে সো এইটো পালোঁ এতিয়া আমাক কৈছে যে নিউ পাৰ্চন আমি কি এড কৰিলোঁ ধৰি লওক আমি নিউ পাৰ্চনটো এক্স আৰু ৱাই এড কৰিছোঁ নতুন দুটা পাৰ্চন এক্স আৰু ৱাই এড কৰিছোঁ আৰু এক্সটো বয়সতকৈ ডাঙৰ হয় যদি আমি এজিউম কৰি লৈছোঁ লেট লৈ লৈছোঁ যে এক্সটো বয়সতকৈ ডাঙৰ হয় ৱাইতকৈ চ' এতিয়া কৈছে যে দ্য নিউ পাৰ্চন হেভ এন এজ ডিফাৰেঞ্চ অফ 9 ইয়াৰ্ছ বিটুইন দেম মানে এই দুটা মাজৰ এজ ডিফাৰেঞ্চটো কিমান হ'ব 9 ইয়াৰ্ছ ঠিক আছে ডাঙৰটোৰ পৰা সৰুটো আমি যদি মাইনাছ কৰোঁ তেতিয়া আমি 9 ইয়াৰ্ছ পাম ধৰিব পাৰিছে চ' 9 ইয়াৰ্ছ পাম ঠিক আছে তো এতিয়া আমি চাওঁ এইটো হ'ল আমাৰ 1 দি থৈ দিওঁ হ'ল এতিয়া চাওক সাম অফ এজ অফ 17% দিয়া আছিলে 595 এইটো আমি এনেকৈ লিখিব পাৰোঁ নে সাম অফ এজ অফ 15% প্লাছ নতুন দুটা পাৰ্চন যে আমি এড কৰিছোঁ এক্স প্লাছ ৱাই ইকুৱেল টু 595 এইটো লিখিব পাৰিম নে এনেকৈ আমি জাষ্ট 15 আৰু এক্স প্লাছ ৱাইত ভগাই দিলোঁ গম পাইছেনে চ' 595 হ'ল চ' সাম অফ এজ অফ 15% কিমান দিয়া আছিলে আমাক 480 আমি ওলাই থৈ দিছোঁ চ' কি হ'ব 480 প্লাছ আৰু এই মানুহ দুটাৰ এজটো ইকুৱেল টু 595 চ' এক্স প্লাছ ৱাই ইকুৱেল টু কিমান হ'ব 595 মাইনাছ 480 পালোঁ হয় নাই তো এক্স প্লাছ ৱাই কিমান হ'ব 511 115 চ' এতিয়া আমি কি পালোঁ এক্স প্লাছ ৱাই ইকুৱেল টু 115 পালোঁ আৰু এক্স মাইনাছ ৱাই ইকুৱেল টু কিমান পাইছিলোঁ 9 হয় নাই চ' আমাক এতিয়া প্লাছ কৰি দিয়ক দুইটা প্লাছ কৰিলে কি হ'ব 2x হ'ল প্লাছ ৱাই মাইনাছ ৱাই কেঞ্চেল হ'ল আৰু ইফালে কিমান থাকিলে 14 124 হ'ল চ' এক্স ইকুৱেল টু কিমান হ'ব 124 ডিভাইড বাই 62 চ' ডাঙৰ এজটো কিমান হ'ব 62 ইয়াৰ্ছ বুজি পালে নে কথাটো চাওক মই আকৌ বুজাই দিছোঁ ইয়াত কোৱা হৈছে কুৱেশ্যনটোত এভাৰেজ এজ অফ 15% ইজ 32 ঠিক আছে মানে আপোনাক কৈছে এভাৰেজ কিমান আছিল নাম্বাৰ অফ অবজাৰ্ভেশ্যন ডিভাইড বাই সাম অফ অবজাৰ্ভেশ্যন ডিভাইড বাই নাম্বাৰ অফ অবজাৰ্ভেশ্যন চ' আমাক কৈছে এভাৰেজ এজ অফ 15% টু 32 হয়
এতিয়া আমি এই এভাৰেজ এজ অফ 15% আমি এনেকৈ লিখিব পাৰোঁ নে সাম অফ এজ অফ 15% ডিভাইড বাই 15 ইকুৱেল টু 32 চ' সাম অফ এজ অফ 15% কিমান হ'ব 32 ইনটু 15 480 এতিয়া নেক্সট আমাক কৈছে যদি আমি এভাৰেজ 2% যদি এড হৈ যায় আমি কি এড কৰিলোঁ এক্স আৰু ৱাই ধৰি লওক এড কৰিলোঁ এক্সটো বয়সতকৈ ডাঙৰ ৱাইতকৈ আমি এইটো এজিউম কৰি লেট লৈ লৈছোঁ ঠিক আছে তো 2% যদি এড কৰোঁ কিমান হ'ব এতিয়া এভাৰেজ এজ অফ 17% হৈ গ'ল আৰু ইয়াত কি কৈছে আৰু ইহঁতৰ এভাৰেজটো বাঢ়ি যাব 3 ইয়াৰ্ছ বাঢ়ি যাব 32 ইয়াৰ্ছ আছিলে 3 বছৰ বাঢ়িলে 35 ইয়াৰ্ছ হ'ল চ' এভাৰেজ এজ অফ 17% 35 হ'ল তেনেকৈ আমি কৰিলোঁ সাম অফ এজ অফ 17% ডিভাইড বাই 17 ইকুৱেল টু 35 তো সাম অফ এজ অফ 17% কিমান হ'ব 35 ইনটু 17 595 হ'ল এতিয়া আমি এই 17%টো আমি ভগাই দিলোঁ কাৰণ আমি 15% জানো তো সাম অফ মানে এজ কেইটা প্লাছ কৰিছে 17% এজ কেইটা প্লাছ কৰিছে সেইটো আমি ভগাই দিছোঁ যে সাম অফ এজ অফ 15% আৰু এই নতুনকৈ আমি এড কৰা পাৰ্চেণ্ট দুটা চ' কিমান হ'ব এইটো 15% কিমান হ'ল 480 আৰু এক্স প্লাছ ৱাই ইকুৱেল টু 595 তো এক্স প্লাছ ৱাই ইকুৱেল টু 595 মাইনাছ 480 115 ঠিক আছে চ' আৰু আমাক কৈছে যে যোন দুটা আমি এড কৰিছিলোঁ পাৰ্চেণ্ট দুটা সেই দুটাৰ বয়সত ডিফাৰেঞ্চ 9 ইয়াৰ্ছ মানে ডাঙৰটো সৰুটোতকৈ 9 ইয়াৰ্ছ বেছি ডাঙৰ হয় ডাঙৰটো যদি আমি এক্স লওঁ ডাঙৰটোৰ এজটো কিমান হ'ব সৰু এজটো কিমান হ'ল ৱাই সৰু এজটো ৱাই হ'ল তাতকৈ 9 বছৰ ডাঙৰ হয় চ' এইটো হ'ল চ' এক্স মাইনাছ ৱাই ইকুৱেল টু 9 লৈ ল'লোঁ ডাইৰেক্ট ৱাইটো ইফালে লৈ গ'লোঁ চ' একেই হ'ল চ' আমি এইটো এক্সটো উলিয়ালোঁ আমাক কি লাগে এল্ডাৰ পাৰ্চেণ্টটোহে লাগে যোনটো ডাঙৰ পাৰ্চেণ্টটোহে লাগে বয়সত ডাঙৰ মানুহটো চ' এক্সটো উলিয়ালে হ'ল চ' এক্স ইকুৱেল টু 62 ইয়াৰ্ছ বুজি পালে গম পাইছে চ' এতিয়া এইটো হ'ল এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছিলে দ্য ৰেচিঅ' বিটুইন দ্য স্পীড অফ টু ট্ৰেইনছ ইজ 2:5 if the first train runs 350 km in 5 hours then the difference between the speed in kilometer per hour of both the train so দুখন ট্ৰেইন আছে দুখন ট্ৰেইনৰ কি কৈছে স্পীডটো 2:5 দিয়া আছে ৰেচিঅ'ত দিয়া আছে যদি প্ৰথমখন ট্ৰেইনে 350 কিলোমিটাৰ 5 ঘণ্টাত কমপ্লিট কৰে তে ইহঁত ট্ৰেইন দুখনৰ স্পীডৰ ডিফাৰেঞ্চটো কিমান হ'ব ঠিক আছে চ' আমি লৈ লওঁ স্পীড অফ টু ট্ৰেইন কি লওঁ স্পীড অফ টু ট্ৰেইন লওঁ আমি 2x আৰু 5x হয় নাই 2:5 আছে চ' স্পীড অফ ট্ৰেইন 1খনৰ এইটো ল'লোঁ আৰু 2খনৰ 5x ল'লোঁ ঠিক আছে এতিয়া প্ৰথম ট্ৰেইনখন ফাৰ্ষ্ট ট্ৰেইন লৈছোঁ ফাৰ্ষ্ট ট্ৰেইনখন কি কৈছে ডিষ্টেঞ্চ দিয়া আছে 350 কিলোমিটাৰ আৰু টাইম দিয়া আছে 5 আৱাৰ্ছ তো ফাৰ্ষ্ট ট্ৰেইনৰ স্পীডটো উলিয়াব পাৰোঁ ফাৰ্ষ্ট ট্ৰেইন স্পীড 1 কিমান হ'ব ডিষ্টেঞ্চ বাই টাইম হয় নাই কিমান হ'ল এইটো 350 বাই 5 এইটো কিমান হ'ল 70 কিলোমিটাৰ পাৰ আৱাৰ হয় নাই এতিয়া প্ৰথম ট্ৰেইনখনৰ স্পীডটো উলিয়ালোঁ আমি 70 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আমিতো লৈ লৈছিলোঁ যে প্ৰথম ট্ৰেইনখনৰ স্পীড কিমান হ'ব লাগিব 2x হয় নাই চ' এই প্ৰথম ট্ৰেইনখনৰ স্পীডটো আমি 2x লিখিব পাৰোঁ নে বুজি পাইছেনে কথাটো আমি প্ৰথম ট্ৰেইনখনৰ দিয়া আছে যে 350 কিলোমিটাৰ ডিষ্টেঞ্চ দিয়া আছে টাইম দিয়া আছে চ' আমি সেইমতে স্পীডটো উলিয়াই ল'লোঁ এতিয়া আমি আগতে যে আমি ৰেচিঅ'ত দিয়া আছিলে আমিতো লৈ লৈছিলোঁ যে স্পীড অফ প্ৰথম ট্ৰেইনখনৰ 2x হ'ব ছেকেণ্ড ট্ৰেইনখনৰ 5x চ' আমি স্পীড অফ প্ৰথম ট্ৰেইনখনৰ ঠাইত 2x লিখি দিলোঁ চ' x ইকুৱেল টু কিমান হ'ব 70/2 কিমান হ'ল এইটো 35 তো x যদি 35 হয় তো স্পীড অফ ট্ৰেইন 1খনৰ কিমান হ'ব 2x আছিলে 2 × 35 কিমান হ'ল 70 তেনেকৈ স্পীড অফ ট্ৰেইন 2খনৰ কিমান হ'ব 5x মানে 5 × 35 কিমান হ'ব 2 কেৰি 5 × 35 হ'ল ন চ' 5 × 35 হ'লে কিমান হ'ব 5 × 5 2 কেৰি 175 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমাক কৈছে যে ডিফাৰেঞ্চ বিটুইন দ্য স্পীড তো স্পীড ডিফাৰেঞ্চ ডাঙৰ কোনখন আছিলে এইটো আছিলে 2 তো স্পীড 2 মাইনাছ স্পীড 1 কিমান হ'ব 175 মাইনাছ 70 কিমান হ'ব 105 কিলোমিটাৰ পাৰ আৱাৰ চ' 105 পাই গ'লোঁ আমি গম পালে চিম্পল হয় অংকটো বেছি টান নহয় খালি আপোনালোকৰ কুৱেশ্যনটো ভালকৈ বুজি ল'ব এতিয়া চাওক কেতিয়াবা কোৱা হৈছে যে ইয়াত ডিফাৰেঞ্চ উলিয়াবলৈ দুখন ট্ৰেইনৰ স্পীডৰ কিন্তু কিলোমিটাৰ পাৰ আৱাৰত কৈছে যদি ইয়াত কোৱা হয় যে ইন মিটাৰ পাৰ ছেকেণ্ড তেতিয়া মিটাৰ পাৰ ছেকেণ্ডত যদি ওলাব এতিয়া কেনেকৈ উলিয়াম আমি জাষ্ট কি কৰিম এইটো 105 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে চ' যেতিয়া আমি 105 কিলোমিটাৰ পাৰ আৱাৰ পৰা যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব লাগে আমি কি কৰিব লাগে জাষ্ট এইটো 5/18 কৰি দিব লাগে
মিটাৰ পাৰ ছেকেণ্ড পাই যাব আৰু যদি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আমি কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যাওঁ তেতিয়া আমি কি মাল্টিপ্লাই কৰিম 18/5 বুজিলেনে চ' এনেকৈ হ'ব চ' এইটো কৰি দিলে হ'ল ছল্ভ কৰি দিলে হ'ল চ' এইটো আপুনি মিটাৰ পাৰ ছেকেণ্ডত পাই যাব ঠিক আছে কুৱেশ্যনটো বুজি পাইছেনে যে আমাক দিয়া হৈছে যে ৰেচিঅ' বিটুইন দ্য স্পীড অফ 2 ট্ৰেইন দুখন ট্ৰেইনৰ স্পীডৰ ৰেচিঅ' কিমান দিয়া আছিলে 2:5 চ' যদি প্ৰথম ট্ৰেইনখনৰ 350 কিলোমিটাৰ ইন 5 আৱাৰ যদি সিহঁতে প্ৰথম ট্ৰেইনখন যায় তেতিয়াহ'লে প্ৰথম ট্ৰেইনৰ ডিফাৰেঞ্চ আৰু ছেকেণ্ড ট্ৰেইনৰ ডিফাৰেঞ্চখন বা ছেকেণ্ড ট্ৰেইনৰ ডিফাৰেঞ্চ আৰু প্ৰথম ট্ৰেইনৰ ডিফাৰেঞ্চখন কিমান হ'ব মাইনাছ কৰিলে হ'ল স্পীড অফ 2 ট্ৰেইন আমি লৈ লৈছোঁ 2x আৰু 5x কাৰণ ৰেচিঅ'ত দিয়া আছে তেতিয়া আমি আৰু কৈছে যে প্ৰথম ট্ৰেইনখন 350 কিলোমিটাৰ যায় 5 ঘণ্টাত চ' ফাৰ্ষ্ট ট্ৰেইনখন ডিষ্টেঞ্চ 350 কিলোমিটাৰ টাইম 5 আৱাৰ্ছ তো স্পীড অফ ফাৰ্ষ্ট ট্ৰেইন কিমান হ'ব ডিষ্টেঞ্চ বাই টাইম তো 350/5 70 কিন্তু আমি যে জানো যে প্ৰথম ট্ৰেইনখনৰ স্পীডটো 2x হয় চ' আমি 2x = 70 লিখিব পাৰোঁনে আৰু চ' এইটো নিলিখিলেও হ'ল জাষ্ট এইখিনি নকৰিলেও হ'ল জাষ্ট স্পীড অফ ট্ৰেইন 1 70 চ' 70 আহি আছে বুজি পাইছে চ' এইটো চল্ভ কিন্তু এক্সৰ কাৰণে আমাক 5x কাৰণে লাগে সেইকাৰণে আমি এক্সটো চল্ভ কৰি দিছোঁ চ' 2x = 70 হ'ল x = 35 চ' এইটো আমি বহাই দিলোঁ বাকীকেইটা চ' মাইনাছ কৰি দিলোঁ ওলাই গ'ল এনচাৰ ঠিক আছে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছিলে ইফ a³ + b³ = 1344 and a + b = 28 then a + b whole square minus 3ab is equal to চ' আমাক দিয়া আছে যে a³ + b³ = 1344 দিয়া আছে হ'ল এতিয়া আমি a³ + b³ ফৰ্মুলাটো আমি জানো যে কি হ'ব আমি চাওক এইটো উলিয়াব লাগে এইটো উলিয়াবলৈ আমি কি কৰিব লাগিব এইটো ভাঙিব লাগিব a + b whole cube minus 3ab a + b এইটো আমি ফৰ্মুলাটো জানো = 1344 হয় নাই এতিয়া চাব এই মাইনাছটোৱে এই দুটা টাৰ্মক ছেপাৰেট কৰি দিয়া আছে চ' ইয়াতো a + b আছে ইয়াতো a + b আছে চ' আমি এটা a + b এটা আমি উলিয়াই দিলোঁ যেনেকৈ আমি a + b টো উলিয়াই দিলোঁ ইয়াত কি থাকিব a + b হোল স্কুৱেৰ থাকিব হয় নাই এটা a + b ওলাইছোঁ 3 পৰা এটা গ'ল চ' স্কুৱেৰ থাকিব চ' ইয়াৰ পৰা a টো ওলাই গ'ল কাৰণে অকল 3ab থাকিব 1344 বুজিলে চ' এতিয়া আমাক এইটো চাওক এইটো পাই আছোঁ হয় নাই এইটো পাই আছোঁ নাই চ' আমি জাষ্ট এইটো মাল্টিপ্লাই হৈ আছে হয় নাই a + b আমি কিমান জানো 28 চ' 28 লিখক আৰু এইটো কিমান হ'ল a + b হোল স্কুৱেৰ minus 3ab টো এনেকৈ থাকিব কাৰণ আমাক এইটোৱে লাগে 1344 হ'ল এতিয়া a + b হোল স্কুৱেৰ minus 3ab টো কিমান হ'ব 1344 এইটো মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব 28 হ'ল এতিয়া আমি কেঞ্চেল কৰি দিলোঁ 2 70 যদি কৰোঁ 7 4 = 28 হ'ল 7 1 = 7 64 7 9 = 63 7 2 = 14 হ'ল 40 কৰিলে 4 4 4 = 16 32 4 8 = 32 চ' আমি কিমান পাম এইটো 48 বুজিলে নে কেনেকৈ জাষ্ট চাওক আপুনি যদি এইটো কমন নল'ল হয় তেতিয়া আপুনি আকৌ a + b 28³ ল'ব লাগিব minus 3b আকৌ 28 তেনেকৈ ঠিক আছে চ' আমি এইটো কমন ল'লোঁ কাৰণ আমি এইটো ডাইৰেক্ট ওলাই গ'ল আপোনাৰ যোনটো আমাক লাগে চ' জাষ্ট আপুনি 28 ডিভাইড কৰিলোঁ 48 পাই গ'লোঁ ঠিক আছে চ' আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ক্লাছত মই আৰু তেনেকৈ ভিডিঅ'ছবোৰ আপোনালোকক দিম এইবিলাক চব কুৱেশ্যন পেপাৰত অহা কুৱেশ্যনছ ঠিক আছে এইবোৰ যিমান মই কৰাই আছোঁ চব সেইকাৰণে ভালকৈ আপোনালোকে প্ৰেক্টিছ কৰক আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে আপোনালোকে নতুন যেতিয়া ভিডিঅ' মই আপলোড দিওঁ তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যন পায় ঠিক আছে চ' থেংকছ এ লট